সকলোকে এলপিএনএমই স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 7ৰ মেথছৰ এক্সাৰচাইজ 2.1ৰ 8 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু যদি তোমালোকে যদি ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'টো চাই ল'বা। আজি আমি সমাধান কৰিম 9 নম্বৰৰ পৰা প্ৰশ্নকেইটা। সব প্ৰশ্নটো কি কৈছে 9 নম্বৰৰ, এ মেন হেজ ₹200 উইথ হিম, হি পেইড 1/5 অফ দ্য এমাউণ্ট এজ বাছ ফেয়াৰ, হাউ মাছ এমাউণ্ট ৱাজ লেফ্ট উইথ হিম। আৰু অসমীয়াত কি কৈছে চোৱা, এজন মানুহৰ হাতত 200 টকা আছিল, তাৰে 1/5 তেওঁ বাছৰ ভাড়া হিচাপে দিলে, মানুহজনৰ হাতত এতিয়া কিমান টকা থাকিল। চ' ইয়াত কি কৈছে 1/5, 1/5 মানে হ'ল 1/5 এতিয়া চোৱা কেনেকৈ কৰিম, প্ৰথমে ইংলিছত চাই লোৱা। নাম্বাৰ 9ৰ সলিউশ্যন। চ' মানুহজনৰ হাতত কিমান টকা আছিলে, এই মেন হেজ ₹200, মানুহজনৰ হাতত কিমান টকা আছিলে 200 টকা। ইয়াত লিখা আছে টোটেল মানি সমান কিমান টকা, ₹200। তাৰপিছত কি কৈছে চোৱা, হি পেইড 1/5 অফ দ্য এমাউণ্ট এজ বাছ ফেয়াৰ, অৰ্থাৎ বাছ ভাড়া কিমান টকা দিছে, ই 200 টকাৰ 1/5 কি দিছে, তেওঁ বাছ ভাড়া দিছে। এতিয়া লিখিবা যে ইয়াৰ পৰা লিখিবা দ্য এমাউণ্ট এজ বাছ ফেয়াৰ, এইটো লিখিবা যে প্ৰশ্নৰ পৰা দ্য এমাউণ্ট এজ বাছ ফেয়াৰ মানে ভাড়া। এতিয়া এই 200 টকাটো লিখি লোৱা। এতিয়া 200 টকাৰ কি কৰিছে 1/5 অৰ্থাৎ চোৱা কি হৈছে 1/5 মানে হ'ল 1/5। এই 200 টকাৰ কি কৰা 1/5টো উলিয়াই লোৱা। এতিয়া চোৱা এই যোনটো কি আছে 200 আছে, 200টো হ'ল ওপৰৰ সংখ্যা আৰু 5টো হ'ল তলৰ সংখ্যা। এইটো এইদৰেও লিখি ল'ব পাৰা, 200 পূৰণ 1 আৰু তলৰ 5টো লিখি লোৱা। এতিয়া 200ৰ লগত 1টো পূৰণ হৈ আছে, 200ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 200 আৰু তলত 5টো লিখি লোৱা। এতিয়া আমি এই 5 দি এই 200টো কাটিব পাৰি, 5 চোৱা 2ত নাযায়, 5 এই 2 আৰু 0 লগালে কিমান 20, 5 20ত কেইবাৰ যাব 4 বাৰ, আৰু যিহেতু ইয়াত কি আছে 0 আছে, ইয়াৰ লগত 0 লিখি দিয়া, অৰ্থাৎ কিমান হ'বগৈ 40, অৰ্থাৎ 5 200ত কেইবাৰ যায় 40 বাৰ, অৰ্থাৎ তেওঁ গাড়ী ভাড়া কিমান টকা দিছে 40 টকা। তাৰপিছত আমাক প্ৰশ্নটোত কি কৈছে চোৱা, কৈছে হাউ মাছ এমাউণ্ট ৱাজ লেফ্ট উইথ হিম। এতিয়া কৈছে এই বাছ ভাড়াটো দিয়াৰ পিছত 200 টকাৰ পৰা তেওঁৰ আৰু কিমান টকা হাতত আছে। এতিয়া ইয়াত লিখিব আছে লেফ্ট, নাও লেফ্ট, LEFT লেফ্ট মানে হ'ল লগত থকা। এতিয়া চোৱা তেওঁৰ টোটেল টকা কিমান আছে 200, ইয়াত লিখিছোঁ 200 টকাৰ পৰা চোৱা তেওঁ গাড়ী ভাড়া কিমান দিছে 40, এই 40টো কি কৰা বিয়োগ কৰা, 200ৰ পৰা 40 গ'লে কিমান হ'ব 160, অৰ্থাৎ ₹160 তেওঁৰ হাতত আছে। গাড়ী ভাড়া 40 টকা দিয়াৰ পিছত, অৰ্থাৎ 200 টকাৰ পৰা 40 টকা গাড়ী ভাড়া দিয়াৰ পিছত কিমান টকা থাকিব তেওঁৰ হাতত 160 টকা। এইটো হ'ল আমাৰ ইংলিছত এনচাৰটো। আৰু অসমীয়াত হ'লে কেনেকৈ লিখিবা চোৱা, নাম্বাৰ 9ৰ সলিউশ্যন। ইয়াত চোৱা এজন মানুহৰ হাতত 200 টকা আছিল, ইয়াত লিখিবা যে মুঠ টকা আছিল কিমান টকা 200 টকা হয়নে, ইয়াত লিখিবা যে 200 টকা। তাৰপিছত কি কৈছে চোৱা, তাৰে 1/5 তেওঁ বাছৰ ভাড়া হিচাপে দিলে, বাছৰ ভাড়া কিমান দিছে চোৱা, ইয়াত লিখিবা যে বাছৰ ভাড়া দিলে কিমান টকা, ই 200 টকাৰ কি কৰিছে 1/5 দিছে হয়নে, 1/5 মানে হ'ল 1/5। এতিয়া এই 200টো ওপৰৰ সংখ্যা আৰু 5টো তলৰ সংখ্যা, এই তলৰ সংখ্যাটো দি আমি ওপৰৰ সংখ্যাটো কাটিব পাৰি। 2 এই 200ত কেইবাৰ যাব 2 নহয়, 5 200ত কেইবাৰ যাব 40 বাৰ। এতিয়া 40ৰ লগত যদি 1 পূৰণ কৰে কিমান হ'ব 40 × 40, অৰ্থাৎ 5টোক যদি আমি 200 যদি হৰণ কৰোঁ, 5 দি 200 হৰণ কৰিলে কেইবাৰ যাব 40 বাৰ, অৰ্থাৎ কি হৈছে 40 টকা তেওঁ কি দিলে গাড়ী ভাড়া দিলে। এতিয়া কি কৈছে চোৱা, প্ৰশ্নটোত কৈছে যে মানুহজনৰ হাতত এতিয়া কিমান টকা থাকিল, বাকী কিমান টকা থাকিল। এতিয়া ইয়াত লিখিম যে হাতত বাকী থাকিল কিমান টকা বাকী থাকিব। চোৱা তেওঁৰ মুঠ টকা কিমান আছিলে 200 টকা, এই 200 টকাৰ পৰা চোৱা বাছ ভাড়া কিমান টকা দিছে 40 টকা, এই 40 টকাটো যিহেতু বাছ ভাড়া দি দিছে, তাৰমানে যিহেতু মানুহজনৰ পৰা নাইকিয়া হৈ গ'ল, সেইকাৰণে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব। এতিয়া 200ৰ পৰা 40টো বিয়োগ কৰা কিমান হ'ব 160 টকা, অৰ্থাৎ তেওঁৰ লগত কিমান টকা থাকিব 160 টকা থাকিব। এইটো হ'ল আমাৰ 9 নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত 10 নম্বৰটো চোৱা কি কৈছে, আউট অফ দ্য 2 ৱাটাৰ টেংক ইন ৰঞ্জুজ হাউচ, ইচ হেড 500 লিটাৰ অফ ৱাটাৰ ইন দ্য মৰ্নিং, 5/3 parts of water of one tank was used for bathing and washing, and 4/1 parts of water of the other tank was used for cooking. What was the total water remaining in the two tanks? আৰু অসমীয়াত কি হৈছে চোৱা, ৰঞ্জুহঁতৰ ঘৰত থকা 2টা পানীৰ টেংকিত পুৱাৰ ভাগত প্ৰতিটোতে 500 লিটাৰকৈ পানী আছিল। এটা টেংকিৰ 5/3 পানী গা ধোৱা আৰু কাপোৰ ধোৱা কামত খৰচ হ'ল, আৰু আনটো টেংকিৰ 4/1 পানী ৰন্ধা বঢ়া কামত খৰচ হ'ল।
এতিয়া দুয়োটা টেংকিত মুঠতে কিমান পানী জমা থাকিল অৰ্থাৎ চোৱা কেনেকৈ কৰিবা কৈছে যে ৰঞ্জুহঁতৰ ঘৰত দুইটা কি আছিলে পানীৰ টেংকি আছিল দুইটা পানীৰ টেংকি আছিল আৰু প্ৰতিটোত ৰাতিপুৱাৰ ভাগত কিমান লিটাৰকৈ পানী ভৰাইছিল 500 লিটাৰকৈ পানী আছিল 500 লিটাৰ কি আছিলে পানী আছিল এতিয়া এই দুইটা টেংকিত মুঠতে কিমান পানী আছে 1000 লিটাৰ পানী আছে হয়নে 1000 লিটাৰ পানী আছে এতিয়া কৈছে যে এই এটা টেংকিৰ পৰা কি কৰিছে 5/3 পানী গা ধোৱা আৰু কাপোৰ ধোৱাৰ কামত ব্যৱহাৰ কৰিছে অৰ্থাৎ এই 500 লিটাৰৰ কি কৰিছে 5/3 পানী কি কৰিছে গা ধোৱা আৰু কাপোৰ ধোৱাত ব্যৱহাৰ কৰিছে আৰু এই টেংকিটোৰ পৰা 4/1 পানী কি কৰিছে ৰন্ধা বঢ়াৰ কামত ব্যৱহাৰ কৰিছে অৰ্থাৎ 500 কি কৰিব 4/1 পানী কিয়ত ব্যৱহাৰ কৰিছে ৰন্ধা বঢ়াৰ কামত ব্যৱহাৰ কৰিছে এতিয়া এই পানীখিনি ব্যৱহাৰ কৰাৰ পাছতো এই দুইটা টেংকিত আৰু কিমান পানী থাকি গ'ল সেইটো আমি উলিয়াব লাগিব এতিয়া চোৱা কেনেকৈ কৰিবা নাম্বাৰ 10ৰ সলিউশ্যন প্ৰথমে ইংলিছত লিখিবা টোটেল ৱাটাৰ অফ 2 টেংকছ দুইটা টেংকত মুঠতে কিমান পানী আছে চোৱা এইটোত 500 এইটোত 500 আছে হয়নে 500 কিমান হ'ব 500 লিটাৰ যোগ 500 লিটাৰ সমান কিমান হ'বগৈ 1000 লিটাৰ দুইটা টেংকিত কিমান পানী আছে মুঠতে 1000 লিটাৰ পানী আছে তাৰপিছত কি কৈছে চোৱা প্ৰথমে ইংলিছত চাই লোৱা কৈছে যে water in the morning 5/3 parts of water of one tank was used for bathing and washing অৰ্থাৎ গা ধোৱা আৰু কাপোৰ ধোৱাৰ কামত কিমানখিনি পানী ব্যৱহাৰ কৰিছে 5/3 ইয়াৰ পৰা লিখিবা for bathing and washing ইয়াত লিখিবা used for bathing bathing and washing কিমানখিনি পানী ব্যৱহাৰ কৰিব এই টেংকিটোৰ পৰা হয়নে অৰ্থাৎ 500 লিটাৰৰ পৰা কি কৰিব এই 5/3 কি কৰিছে বাথিং আৰু ৱাশ্বিঙৰ কাৰণে ব্যৱহাৰ কৰিছে এই 500 কি কৰা এই 5/3 উলিয়াই লোৱা এতিয়া এই 500টো ওপৰত লিখিম পূৰণ ওপৰত 3টো লিখা আৰু এই 5টো তলত আছে তলত লিখা এতিয়া এই 5ত কেইবাৰ যাব 5 দি 5টো কাটিব পাৰি কেইবাৰ যাব এবাৰ যেহেতু দুইটা কি আছে 0 আছে লগত দুইটা 0 লিখি দিয়া এতিয়া 100 লগত 3টো পূৰণ কৰা 100 লগত 3 পূৰণ কৰিলে কিমান হ'ব 300 লিটাৰ অৰ্থাৎ এই বাথিং আৰু ৱাশ্বিঙৰ কাৰণে কিমান লিটাৰ পানী ব্যৱহাৰ কৰিছে 300 লিটাৰ পানী ব্যৱহাৰ কৰিছে তাৰপিছত ইয়াত লিখিবা used for এতিয়া চোৱা এই কুকিঙৰ কাৰণে কিমানখিনি পানী ব্যৱহাৰ কৰিছে 4/1 হয়নে ইয়াত লিখা আছে used for cooking এতিয়া এই যোনটো ড্ৰাম আছে অৰ্থাৎ টেংকটো আছে এই টেংকৰ পানীৰ পৰা কি কৰিব এই 4/1 পানী ব্যৱহাৰ কৰিব অৰ্থাৎ আকৌ কি কৰিব লাগিব আমি বেলেগ এটা টেংকৰ 500 কি কৰিব লাগিব আমি 4/1টো উলিয়াই ল'ব লাগিব এতিয়া এই 500টো ওপৰত লিখা পূৰণ 1টো ওপৰত লিখা 4টো তলত আছে তলত লিখা এতিয়া এই 500 লগত 1 পূৰণ কৰিলে 500 হ'ব হয়নে এই 500টো কি কৰা 4 হৰণ কৰা 500 লগত যদি 1 পূৰণ কৰোঁ 500 হ'ব তলত 4 লিখা এতিয়া 4 দি এই 500টো কি কৰা হৰণ কৰা 4 দি 500টো হৰণ কৰা 4তকৈ যেহেতু 5টো ডাঙৰ তাৰমানে কেইবাৰ যাব এবাৰ 4 1 গুণ 4 5ৰ পৰা 4 গ'ল 1 0টো তলত নমাই দিয়া এই 0টো তলত নমাই দিয়া এতিয়া 4 ইয়াত কিমান আছে 10 4 10ত কেইবাৰ যাব 2 বাৰ 4 2 গুণ 8 এই 0টো তলত নমাই দিয়া 0 পৰা 8 নাযায় ইয়াৰ পৰা ধাৰ কৰিলে কিমান হ'ব 10 10ৰ পৰা 8 গ'লে 2 এতিয়া চোৱা 4 20ত কেইবাৰ যাব 5 বাৰ 4 5 গুণ 20 20ৰ পৰা 20 গ'লে 0 অৰ্থাৎ চোৱা এই 4টো 5ত কেইবাৰ যায় 125 বাৰ হয়নে অৰ্থাৎ 4ৰে যদি আমি 500টো হৰণ কৰোঁ কিমান পাম 125 লিটাৰ অৰ্থাৎ চোৱা বাথিং আৰু ৱাশ্বিঙৰ কাৰণে কিমানখিনি পানী ব্যৱহাৰ কৰিছিল 300 লিটাৰ আৰু কুকিঙৰ কাৰণে ৰন্ধা বঢ়াৰ কাৰণে কিমানখিনি ব্যৱহাৰ কৰিছিল 125 লিটাৰ ব্যৱহাৰ কৰিছিল হয়নে এতিয়া ইয়াত লিখা টোটেল amount of water used এতিয়া কিমানখিনি পানী ব্যৱহাৰ কৰিছে চোৱা ইয়াত কিমানখিনি ব্যৱহাৰ কৰিছিল 300 লিটাৰ ইয়াত লিখা 300 লিটাৰ যোগ আৰু ইয়াত ৰন্ধাৰ কাৰণে কিমানখিনি ব্যৱহাৰ কৰিছে 125 লিটাৰ এতিয়া দুইটা যোগ কৰা 300 আৰু 125 কিমান হ'ব 425 লিটাৰ অৰ্থাৎ কিমানখিনি পানী ব্যৱহাৰ কৰিছে 425 লিটাৰ পানী ব্যৱহাৰ কৰিছে এতিয়া আমাৰ প্ৰশ্নটোত কৈছে যে এইখিনি ব্যৱহাৰ কৰাৰ পিছত কিমানখিনি পানী থাকি গ'ল দুইটা টেংকত এতিয়া আমি ইয়াত লিখিম যে দ্য ৰিমেইনিং মানে থাকি যোৱা দ্য ৰিমেইনিং water in the two tank সমান চোৱা দুইটা টেংকত মুঠ পানী কিমান আছিলে 1000 সেইকাৰণে ইয়াত আমি 1000 লিখিম
1000 লিটাৰ। এই 1000ৰ পৰা চোৱা কিমানখিনি পানী ব্যৱহাৰ হৈছে, 425টো কি কৰা, যিহেতু ব্যৱহাৰ হৈ গ'ল এইটো আমি কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব 425 লিটাৰ। এতিয়া 1000 পৰা 425টো যদি আমি বিয়োগ কৰোঁ কিমান হ'বগৈ, 575 লিটাৰ। অৰ্থাৎ এই বাকী থকা পানী কিমানখিনি আছে আমাৰ, 575 লিটাৰ পানী এই দুটা টেংকত আছে। এইটো হৈ গ'ল আমাৰ 10 নম্বৰটোৰ এনচাৰ ইংলিছত। আৰু যদি অসমীয়াত যদি লিখা তেতিয়াহ'লে কেনেকৈ লিখিবা চোৱা, নম্বৰ 10ৰ সলিউশ্যন কেনেকৈ লিখিবা চোৱা। প্ৰথমে কি কৈছে চোৱা, ৰঞ্জিতৰ ঘৰত থকা দুটা পানী টেংকিত পুৱাৰ ভাগত প্ৰতিটোত কিমান লিটাৰকৈ পানী আছিলে, 500 লিটাৰকৈ পানী আছিলে হয়নে। এতিয়া দুটা টেংকত কিমান পানী থাকিব, 1000 লিটাৰ। এইটো লিখি লোৱা প্ৰথমে। দুয়োটা টেংকিত মুঠ পানীৰ পৰিমাণ কিমান হ'বগৈ, যিহেতু চোৱা প্ৰতিটোতে কিমানকৈ আছে, 500কৈ আছে। সেইকাৰণে আমি কি কৰিম, 500 যোগ 500 কি কৰিম, যোগ কৰিম। 500 কিমান হ'বগৈ, 1000 লিটাৰ হ'বগৈ। ইয়াৰ লগত লিটাৰ বুলি লিখি দিবা। লিটাৰটোক আমি সৰুকৈ লহচিকাৰ বুলি লিখিব পাৰি, লিটাৰ। দুইটা টেংকত কিমানখিনি পানী আছে, 1000 লিটাৰ পানী আছে। এতিয়া তাৰে কি কৈছে চোৱা, কৈছে যে 3/5 পানী গা ধোৱা আৰু কাপোৰ ধোৱাৰ কামত খৰচ হ'ল। ইয়াত লিখিবা যে গা ধোৱা আৰু কাপোৰ ধোৱাত খৰচ হ'ল কিমানখিনি পানী খৰচ হ'ব চোৱা। এটা টেংকত কিমান পানী আছিলে, 500। সেই এটা টেংকৰ পৰা কি কৰিছে, 5/3 কি কৰিছে, ব্যৱহাৰ কৰিছে। 5/3 ব্যৱহাৰ কৰিছে। এতিয়া চোৱা এই 5টো দি আমি ওপৰৰ 500টো কাটিব পাৰি। 5 কেইবাৰ এবাৰ, যিহেতু দুটা শূন্য পিছপিনে আছে, দুটা শূন্য ইয়াৰ লগত দি দিয়া। এতিয়া 100 লগত 3টো কি কৰে, পূৰণ কৰা। 100 লগত 3 পূৰণ কৰিলে কিমান হ'ব, 300 লিটাৰ। অৰ্থাৎ চোৱা গা ধোৱা আৰু কাপোৰ ধোৱাৰ কামত কিমানখিনি পানী খৰচ হ'ল, আমাৰ 300 লিটাৰ পানী খৰচ হ'ল। তাৰপিছত ইয়াত লিখিবা যে কি কৈছে চোৱা, কৈছে ৰন্ধা বঢ়া কামত কিমানখিনি পানী ব্যৱহাৰ কৰিছে, 4/1। ইয়াত লিখিবা যে ৰন্ধা বঢ়া কামত খৰচ কিমানখিনি পানী খৰচ হ'ব, যিহেতু আন এটা কি কৰিছে, টেংকিৰ পৰা পানী ব্যৱহাৰ কৰিছে। সেইকাৰণে যিহেতু আন এটা টেংকিত কিমান পানী আছিলে, 500। সেই 500 কি কৰা, ইয়াৰ 4/1 উলিয়াই লোৱা। 500 4/1 উলিয়ালে কিমান হ'ব চোৱা, এই 500 লগত 1টো পূৰণ কৰা। 500 অৰ্থাৎ 500 লগত 1 পূৰণ কৰিলে কিমান হ'ব, 500। আৰু এই 4টো যিহেতু তলত আছে তলত লিখি দিয়া। এতিয়া 4ৰে যদি আমি 500টো হৰণ কৰোঁ কিমান বাৰ যাব, 125 বাৰ যাব। আৰু ইয়াত লিখি দিয়া লিটাৰ। অৰ্থাৎ ৰন্ধা বঢ়াৰ কামত কিমানখিনি পানী ব্যৱহাৰ কৰে, 125 লিটাৰ পানী ব্যৱহাৰ কৰে। এতিয়া লিখা যে খৰচ হোৱা মুঠ পানী কিমানখিনি পানী হৈছে চোৱা। প্ৰথমে 300 লিটাৰ কৰিছে, ইয়াত 300 লিখা। 300 লিটাৰ খৰচ হোৱা মুঠ পানী 300 লিটাৰ যোগ 125 লিটাৰ। 300 লগত 125টো যোগ কৰা। 300 লগত 125 যোগ কৰিলে কিমান হ'ব, 425 লিটাৰ। এই 425 লিটাৰ পানী কি কৰিছে, ব্যৱহাৰ কৰিছে। এতিয়া কৈছে যে এতিয়া দুয়োটা টেংকিত মুঠতে কিমান পানী জমা থাকিল। এতিয়া ইয়াত লিখিবা যে টেংকিত মুঠ পানী জমা থাকিল, কিমানখিনি পানী থাকিব, যিহেতু দুইটা টেংকত কিমানখিনি পানী আছিলে, 1000 লিটাৰ পানী আছিলে। সেই 1000ৰ পৰা কিমানখিনি পানী ব্যৱহাৰ কৰিছে, 425 লিটাৰ পানী ব্যৱহাৰ কৰিছে। 1000ৰ পৰা 425টো বিয়োগ কৰিলে কিমান হ'বগৈ, 575 লিটাৰ। দুইটা টেংকত আৰু কিমানখিনি পানী থাকিব, 575 লিটাৰ পানী থাকি যাব। এইটো হৈ গ'ল আমাৰ 10 নম্বৰটোৰ এনচাৰ। চোৱা ইয়াত ইংলিছতো লিখি দিছিলোঁ আৰু অসমীয়াতো লিখা আছে। তোমালোকৰ যোনটো নিয়মত ভাল লাগে সেইমতে তোমালোকে ইয়াৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত 11 নম্বৰটো চোৱা, ববিতা took 4/1 part of a cake for eating. In the meantime, her brother came and snatched away 5/2 from her part. What part of the cake could ববিতা eat? আৰু অসমীয়াত কি কৈছে চোৱা, এটা কেকৰ 4/1 ববিতাই খাবলৈ ল'লে। তেনেতে ককায়েক আহি তাইৰ ভাগৰ পৰা 5/2 থপিয়াই নিলে। ববিতাই কেকটোৰ কিমান অংশ খাবলৈ পালে। অৰ্থাৎ চোৱা ববিতাই কি কৰিছে, 4/1 কেক খাবলৈ লৈছে। এই 4/1 পৰা কি কৰিছে, তাৰ ককায়েকে কি কৰিছে, 5/2 কি কৰিছে, তাইৰ পৰা থপিয়াই লৈ গ'ল।
এতিয়া ববিতাই কিমানখিনি কেক খাইছে সেইটো আমি উলিয়াব লাগে। চোৱা কেনেকৈ কৰিবা। নাম্বাৰ 11ৰ সলিউশ্যন। প্ৰথমে চোৱা ববিতাই কিমানখিনি লৈছিলে কেক খাবলৈ 4/1 এইটো লিখা। ববিতা টেক ফৰ ইটিং কিমানখিনি লৈছিলে চোৱা কেক কিমানখিনি লৈছিলে খাবলৈ 4/1 ইয়াত লিখা 4/1 পাৰ্ট। তাৰপিছত কি কৈছে চোৱা ইন দ্য মিন টাইম হাৰ বাদাৰ কেম এণ্ড স্নেচ এৱে 5/2 ফ্ৰম হাৰ পাৰ্ট। ই যোনখিনি কেক খাবলৈ লৈছে তাৰ পৰা কি কৰিছে তাৰ ককায়েকে 5/2 কি কৰিছে তাৰ পৰা থপিয়াই লৈ গ'ল। ইয়াত লিখিব লাগিব যে হাৰ বাদাৰ ইয়াৰ পৰা লিখিব যে হাৰ বাদাৰ কেম এণ্ড স্নেচ। ইয়াত লিখিব যে কেম এণ্ড স্নেচ SNATCHED স্নেচ এৱে ফ্ৰম FROM ফ্ৰম হাৰ পাৰ্ট। চোৱা এই ববিতাই কিমানখিনি খাইছিলে 4/1 ইয়াত লিখিবা 4/1। তাৰপিছত কি কৈছে চোৱা ইন দ্য মিন টাইম হাৰ বাদাৰ কেম এণ্ড স্নেচ এৱে 5/2 ফ্ৰম হাৰ পাৰ্ট। এই 4/1 পৰা কি কৰিছে 5/2 কি কৰিছে ককায়েকে লৈ গ'ল হয়নে। তাৰমানে আমি ইয়াত লিখিব লাগিব যে 4/1 অফ 5/2 অৰ্থাৎ 4/1 পৰা কি কৰিছে 5/2 কি কৰিছে ককায়েকে লৈ গ'ল। এতিয়া এই 4/1 4/1 লিখা। যিহেতু মাজত অফ আছে অফ থাকিলে কি কৰিব লাগিব আমি ইয়াত পূৰণ চিন দিব লাগিব আৰু ইয়াত 5/2 লিখি লোৱা। এতিয়া যেহেতু মাজত যদি পূৰণ থাকে আমি কি কৰিম তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ কৰিম। 4×5 = 20 আৰু 2ৰ লগত 1 পূৰণ কৰা 2×1 = 2। চোৱা কিমানখিনি ককায়েকে নিলেগৈ 20/2 অৰ্থাৎ পাৰ্ট। তাৰপিছত চোৱা কি কৈছে এতিয়া ববিতাই কিমানখিনি খাব। এতিয়া ববিতাৰখিনিৰ পৰা যদি আমি কি কৰোঁ ককায়েকে খোৱা অংশটো যদি আমি কি কৰোঁ বিয়োগ কৰি দিওঁ তেতিয়াহ'লে ববিতাই কিমানখিনি খাইছে সেইটো ওলাই যাব। ইয়াত লিখা যে এতিয়া ববিতাই প্ৰথমে কিমানখিনি খাব লৈছিলে 4/1। এই 4/1 পৰা ককায়েকে কিমানখিনি খাইছিলে সেইখিনি বিয়োগ কৰি দিয়া। 20/2 ভাগ কি খাইছিলে ককায়েকে খাইছিলে। এই ববিতাৰ পৰা ককায়েকৰ ভাগটো যদি বিয়োগ কৰি দিয়া তেতিয়াহ'লে আমাৰ ববিতাই কিমানখিনি খাইছে সেইটো ওলাই যাব। এতিয়া এই 4 আৰু 20ৰ কি কৰা লসাগু উলিয়াই লোৱা। 4 আৰু 20ৰ লসাগু উলিয়াই লোৱা। যিহেতু যুগ্ম সংখ্যা আমি 2 দি হৰণ কৰিব পাৰি। 2 4ত কেইবাৰ যাব 2 বাৰ 2 20ত কেইবাৰ যাব 10 বাৰ। যেহেতু চোৱা আকৌ যুগ্ম সংখ্যা আকৌ 2 দি হৰণ দিব পাৰি আমি। 2 2ত কেইবাৰ যাব এবাৰ 2 10ত কেইবাৰ যাব 5 বাৰ। যিহেতু চোৱা আৰু নাযায় সেইকাৰণে সংখ্যাকেইটা কি কৰা পূৰণ কৰা। 5ৰ লগত 1 পূৰণ কৰা 5 × 5 5ৰ লগত 2 পূৰণ কৰা 5 × 10 10ৰ লগত 2 পূৰণ কৰিলে 10 × 2 = 20 অৰ্থাৎ 4 আৰু 20ৰ লসাগু ল'লে কিমান হ'বগৈ 20। এই 4 সংখ্যাটো 20ত কেইবাৰ যাব চোৱাচোন 4 5 গুণ কিমান হয় 20 হয়। এই 4 20ত কেইবাৰ যায় 5 বাৰ। ইয়াত লিখিবা 5 আৰু ওপৰত যিহেতু 1 আছে পূৰণ 1 লিখা মাজত মাইনাছ আছে মাইনাছ চিন দিয়া। 20 20ত কেইবাৰ যাব এবাৰ 20 20ত কেইবাৰ যায় এবাৰ ইয়াত পূৰণ দিয়া ওপৰত 2 আছে 2 লিখা। এতিয়া 5ৰ লগত 1 পূৰণ কৰা 5 × 5 মাজত বিয়োগ আছে বিয়োগ চিন দিয়া 2 1 × 2 ইয়াত তলত আছে 20 20ৰ 20টো লিখি লোৱা। 5ৰ পৰা এতিয়া 3 নহয় 5ৰ পৰা 2 বিয়োগ কৰা কিমান হ'ব 3 তলত 20 আছে 20 লিখা। এতিয়া চোৱা ববিতাই কিমানখিনি খাইছে 20/3 পাৰ্ট PART পাৰ্ট। এইটো হৈ গ'ল আমাৰ 11 নাম্বাৰটো আনচাৰ। আৰু এইটো যদি অসমীয়াত কৰিবলৈ যায় নাম্বাৰ 11ৰ সলিউশ্যন তেতিয়াহ'লে কেনেকৈ কৰিবা চোৱা। এটা কেকৰ 4/1 ববিতাই খাবলৈ ল'লে। ইয়াত লিখা যে ববিতাই খাবলৈ লৈছিল বা লোৱা অংশ কিমানখিনি কেক খাবলৈ লৈছিলে চোৱা 4/1 হয়নে। সেইকাৰণে ইয়াত লিখা 4/1। তাৰপিছত কি কৰিছে চোৱা কৈছে ককায়েকে আহি তাইৰ ভাগৰ পৰা 5/2 থপিয়াই নিলে। ইয়াত লিখিবা যে ককায়েকে তাইৰ পৰা খাই কিমানখিনি খাব এই 4/1টো লিখা। 4/1 কিমান ভাগ খাব কিমান ভাগ খাইছে চোৱা 4/1 5/2 এইকাৰণে ইয়াত লিখিবা 5/2। এতিয়া চোৱা এই 4/1 লিখা। যদি মাজত যদি ৰ থাকে তেতিয়াহ'লে আমি ইয়াত কি দিম পূৰণ চিন দিম। এতিয়া 5/2টো লিখি লোৱা। এতিয়া তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ কৰা 4 5 × 20 ওপৰ সংখ্যাটোৰ লগত ওপৰ সংখ্যাটো পূৰণ কৰা 2 1 × 2 অৰ্থাৎ ককায়েকে কিমানখিনি খাইছে 20/2। এতিয়া চোৱা আমি কি কৰিব পাৰি এতিয়া মোৰ কেকৰ পৰা ককায়েকে খোৱা অংশটো যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে ববিতাই কিমানখিনি খাইছে সেইটো ওলাই যাব। এতিয়া ইয়াত লিখিম যে ববিতাই খাবলৈ পাই
কিমানখিনি পায় মুঠ কেক কিমান লৈছিলে তাই 4/1 এই 4/1 পৰা ককায়েকে খোৱা অংশটো বিয়োগ কৰি দিয়া 20/4টো বিয়োগ কৰা এতিয়া 4 আৰু 20ৰ লসাগু ল'লে কিমান হ'বগৈ 20 এই 4টো 20ত কেইবাৰ যাব 5 বাৰ 5ৰ লগত এই 1টো পূৰণ কৰি দিয়া তো যেহেতু মাজত মাইনাছ আছে মাইনাছ চিন দিয়া 20 20ত কেইবাৰ যাব এবাৰ ইয়াত পূৰণ চিন দিয়া ওপৰত যেহেতু 4 আছে 4টো লিখি লোৱা তলত 20 আছে 20 লিখা 5ৰ লগত 1 পূৰণ কৰা 5 × 5 যেহেতু মাজত মাইনাছ আছে মাইনাছ চিন দিয়া 4 × 4 এতিয়া এই 20ৰ 20টো লিখি লোৱা 5ৰ পৰা 4 গ'লে কিমান হ'ব সৰি এইটো আমাৰ ভুল হৈছে নেকি এইটো 20/4 নেকি এইটো 20/2 আছে সৰি এইটো 20/2 আছে ইয়াত 4 লিখি দিছোঁ আমি ইয়াত 2 হ'বগৈ ইয়াত 2 লিখিবা ইয়াতো কিমান হ'ব 2 এতিয়া 5ৰ পৰা 2টো বিয়োগ কৰা কিমান 3 ইয়াত লিখি দিবা অংশ অৰ্থাৎ ববিতাই কিমানখিনি কেক খাবলৈ পাইছে 20/3 অংশ এইটো হৈ গ'ল আমাৰ 11 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 12 নম্বৰটো চোৱা কি কৈছে আউট অফ ৰেডিমেড শাৰ্ট ইন এ শ্বপ 9/1 পাৰ্ট আৰ হোৱাইট 9/5 পাৰ্ট আৰ ব্লু এণ্ড দ্য ৰেষ্ট আৰ অফ ইয়েলো ইফ দ্য নাম্বাৰ অফ ইয়েলো শাৰ্ট ইজ 72 হোৱাট আৰ দ্য নাম্বাৰছ অফ শাৰ্ট অফ আদাৰ ভেৰাইটিজ হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ শাৰ্ট ইন দ্য শ্বপ আৰু অসমীয়াত কি হৈছে চোৱা কাপোৰৰ দোকান এখনত মুঠতে যিমানটা চিলাই থোৱা চোলা আছে তাৰে 9/1 অংশ বগা 9/5 অংশ নীলা আৰু বাকী অংশখিনি হালধীয়া ৰঙৰ যদি হালধীয়া ৰঙৰ চোলা 72টা আছে তেন্তে প্ৰতিবিধ চোলাৰ সংখ্যা কিমান দোকানখনত মুঠতে কিমান চোলা আছে যেহেতু চোৱা দোকানখনত মুঠ কিমানটা চোলা আছে যেহেতু ইয়াত দিয়া নাই সেয়েহে চোৱা আমি কেনেকৈ কৰিম প্ৰথমে ইংলিছত চোৱা কেনেকৈ কৰিবা নাম্বাৰ 12ৰ সলিউশ্যন যেহেতু দোকানখনৰ মুঠ কেইটা চোলা আছে যেহেতু ইয়াত দিয়া নাই সেইকাৰণে আমি ইয়াত ধৰি ল'ব লাগিব যে লেট দ্য টোটেল শাৰ্ট বি সমান 1 আমি ধৰি লৈছোঁ যে দোকানখনৰ মুঠ কেইটা চোলা আছে এটা চোলা আছে বুলি ধৰি ল'লোঁ তাৰপিছত ইয়াত কি কৈছে প্ৰশ্নটোত কৈছে যে হোৱাইট শাৰ্ট কিমান আছে 9/1 পাৰ্ট ইয়াত লিখিব হোৱাইট শাৰ্ট সমান 9/1 পাৰ্ট আৰু চোৱা ব্লু শাৰ্ট কিমান আছে 9/5 পাৰ্ট ইয়াত লিখিবা যে ব্লু শাৰ্ট সমান 9/5 পাৰ্ট এতিয়া এই হোৱাইট শাৰ্ট আৰু ব্লু শাৰ্ট দুটা কি কৰা যোগ কৰি দিয়া ইয়াত লিখিবা যে হোৱাইট শাৰ্ট এণ্ড ব্লু শাৰ্ট হোৱাইট শাৰ্ট আৰু ব্লু শাৰ্ট দুটা ৰং কি কৰা যোগ কৰা কিমান আছে হোৱাইট শাৰ্ট আছে 9/1 প্লাছ আৰু ব্লু শাৰ্ট আছে 9/5 এতিয়া চোৱা তলত কি আছে 9 আছে যেতিয়া হৰ দুটা 1 হ'ব তেতিয়া কি কৰিম আমি হৰ দুটা 1 থাকে কি কৰিম এটা সংখ্যা আমি ইয়াত লিখিম অৰ্থাৎ এটা হৰ ইয়াত লিখিম আৰু ওপৰৰ সংখ্যা দুটা কি কৰিম আমি যোগ কৰিম 1 + 5 যেতিয়া হৰ দুটা একে থাকিব তেতিয়া আমি কি কৰিম এটা হৰ ইয়াত লিখিম আৰু ওপৰৰ সংখ্যা দুটা কি হৈ যাব যেনেকৈ আছে তেনেকৈ হৈ যাব অৰ্থাৎ ওপৰত যদি যোগ থাকে যোগ হৈ যাবগৈ এতিয়া তলত 9 আছে 9 লিখে 5 1 কিমান হ'ব 6 এতিয়া চোৱা এই 6টোক আমি 3ৰে কাটিব পাৰি 3ৰে 6টো কাটিলে 2 বাৰ যাব 3ৰে 9টো কাটিলে কেইবাৰ যাব 3 বাৰ অৰ্থাৎ চোৱা কিমান বাকী আছে 3/2 পাৰ্ট এতিয়া চোৱা ইয়াত লিখিবা যে ৰিমেইনিং ইয়েলো শাৰ্ট এতিয়া ইয়েলো শাৰ্টৰ যোনটো অংক সেইটো কেনেকৈ উলিয়াম চোৱা মুঠ শাৰ্ট কিমান আছিলে 1 লিখা এই মুঠ শাৰ্টটোৰ পৰা যদি আমি কি কৰোঁ হোৱাইট শাৰ্ট আৰু ব্লু শাৰ্টটো যদি কি কৰোঁ বাদ দি দিওঁ তেতিয়াহ'লে ইয়েলো শাৰ্টৰ কিমান অংশ আছিলে সেইটো ওলাই যাব এতিয়া কি কৰে এই 1ৰ পৰা অৰ্থাৎ মুঠ শাৰ্টৰ পৰা কি কৰা এই হোৱাইট শাৰ্ট আৰু ব্লু শাৰ্টৰ অংশটো কি কৰা বিয়োগ কৰি দিয়া 3/2টো বিয়োগ কৰা অৰ্থাৎ মুঠ শাৰ্টৰ পৰা যদি আমি কি কৰোঁ হোৱাইট শাৰ্ট আৰু ব্লু শাৰ্টটো যদি কি কৰোঁ বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি ওলাই যাব ৰিমেইনিং যোনটো কি আছিলে ইয়েলো শাৰ্টৰ অংশ আছে সেইটো ওলাই যাব এতিয়া চোৱা কেনেকৈ কৰিবা তলত 3 আছে 3 লিখা 3 লগত 1টো পূৰণ কৰা 3 × 3 মাজত যেহেতু বিয়োগ চিন আছে ইয়াত বিয়োগ চিন দিয়া পিছপিনে 2 আছে 2 লিখা এতিয়া তলত 3টো লিখি লোৱা 3ৰ পৰা 2টো গ'লে কিমান 1 ইয়াত লিখি দিয়া পাৰ্ট অৰ্থাৎ ইয়েলো শাৰ্টৰ পাৰ্টটো কিমান আছে 3/1 পাৰ্ট তাৰপিছত কি কৈছে চোৱা কৈছে যে ইফ দ্য নাম্বাৰ অফ ইয়েলো শাৰ্ট ইজ 72 যদি কৈছে ইয়েলো শাৰ্ট যদি 72টা হয় তেতিয়াহ'লে ইয়াত কি উলিয়াব লাগে আমি দ্য টোটেল নাম্বাৰ অফ শাৰ্ট ইন দ্য শ্বপ অৰ্থাৎ দোকানখনৰ মুঠ কেইটা শাৰ্ট আছে সেইটো উলিয়াব লাগিব চোৱা কেনেকৈ কৰিবা ইয়াত লিখিম যে টোটেল শাৰ্ট TOTAL টোটেল শাৰ্টটো আমি কেনেকৈ উলিয়াম চোৱা সমান যেহেতু চোৱা ইয়েলো শাৰ্ট কিমানটা আছে 72টা আছে 72 লিখিম আৰু এই 3/1টো আমি কি কৰিব লাগিব 72টো কি কৰিব লাগিব হৰণ কৰিব লাগিব এই 72 লিখা এইটোৱে হ'ল এটা পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যাটোক যেতিয়া আমি কি কৰিম ভগ্নাংশৰে কি কৰিম হৰণ কৰিম তেতিয়া কি হৈ যাব এই হৰণ চিনটো কি হৈ যাব পূৰণ চিন হৈ যাব আৰু তলৰ 3টো ওপৰলৈ যাব আৰু ওপৰৰ 1টো তললৈ আহিব এতিয়া চোৱা এই 72ৰ লগত 3টো কি কৰা পূৰণ কৰা 72ৰ লগত 3 পূৰণ কৰা 3 × 2 = 6 3 × 7 = 21 অৰ্থাৎ চোৱা কিমান পালোঁ 216
216 নাম্বাৰ অৰ্থাৎ 60 কেইটা আছে 216টা এই তলত যে 1 আছে আৰু 1টো তলত আৰু লিখাৰ দৰকাৰ নাই অৰ্থাৎ 1টো তলত থাকিলে এইটো লিখাৰ আৰু দৰকাৰ নাই অৰ্থাৎ দোকানখনত মুঠ কেইটা চাৰ্ট আছে 216টা এইটো হৈ গ'ল আমাৰ 12 নম্বৰটো এনসাৰ আৰু চোৱা এইটো যদি আমি যদি অসমীয়াত যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে কেনেকৈ কৰিবা চোৱা নাম্বাৰ 12ৰ সলিউশন ইয়াত লিখিবা প্ৰথমে ধৰা হ'ল মুঠ চোলা কেইটা আছে বুলি ধৰি লৈছোঁ আমি প্ৰথমে এটা চোলা আছে বুলি ধৰি ল'লোঁ তাৰপিছত চোৱা কি কৈছে যে বগা অংশ কিমান আছে 9/1 ইয়াত লিখা আছে বগা চোলা ইয়াত লিখা বগা চোলা সমান 9/1 অংশ তাৰপিছত চোৱা কি কৈছে নীলা চাৰ্ট কিমান আছে 9/5 অংশ হয়নে ইয়াত লিখিবা নীলা চোলা কিমান আছে 9/5 অংশ এতিয়া এই বগা চোলা আৰু নীলা চোলা দুটা কি কৰে যোগ কৰি লোৱা বগা চোলা আৰু নীলা চোলা সমান দুইটা কি কৰে যোগ কৰা 9/1 প্লাছ 9/5 যেহেতু তলৰ চোৱা হৰ দুটা একে আছে এইকাৰণে ইয়াত কি কৰা এটা হৰ লিখি লোৱা আৰু ওপৰৰ সংখ্যা দুটা যেনেকৈ আছে তেনেকৈ যোগ কৰি দিয়া তলত 9 লিখে 5ৰ লগত 1 যোগ কৰিলে 6 এতিয়া চোৱা এই 3ৰে আমি 9টো কাটিব পাৰি 3বাৰ 3ৰে 6টো কাটিলে 2বাৰ এতিয়া তলত আছে 3 ওপৰত আছে 2 আৰু ইয়াত লিখি দিয়া অংশ এতিয়া বগা চোলা আৰু নীলা চোলা কিমান আছে 3/2 অংশ আছে এতিয়া ইয়াত লিখা আছে বাকী থকা হালধীয়া ৰঙৰ চোলাৰ অংশটো কেনেকৈ উলিয়াম চোৱা যেহেতু মুঠ চোলা কেইটা আছিলে এটা আছিলে 1 লিখা এই 1ৰ পৰা যদি আমি কি কৰোঁ বগা চোলা আৰু নীলা চোলাটো যদি আমি কি কৰোঁ বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি ওলাই যাব হালধীয়া ৰঙৰ চোলাৰ অংশটো ওলাই যাব বগা চোলা আৰু নীলা চোলা কিমান আছিলে 3/2 এতিয়া এইটো কি কৰা সমাধান কৰা 1ৰ পৰা অৰ্থাৎ মুঠ চোলাটোৰ পৰা এই বগা চোলা আৰু নীলা চোলাৰ অংশটো কি কৰা বিয়োগ কৰা তলত যেহেতু 3 আছে 3 লিখা 3ৰ লগত এতিয়া 1টো পূৰণ হৈ আছে 3 × 3 মাজত বিয়োগ চিন আছে বিয়োগ চিন দিয়া আৰু 2ৰ 2টো লিখা তলত 3 আছে 3 লিখা এই 3ৰ পৰা 2টো বিয়োগ কৰিলে কিমান হ'ব 1 আৰু ইয়াত লিখি দিয়া অংশ এতিয়া চোৱা কি পাই গ'ল আমি হালধীয়া চোলাৰ অংশটো পাই গ'ল কিমান 3/1 অংশ এতিয়া চোৱা টোটেল চোলা কিমান আছে অৰ্থাৎ মুঠ চোলা কিমান আছে সেইটো উলিয়াব লাগে দোকানখনৰ মুঠতে কিমান চোলা আছে সেইটো উলিয়াব লাগে ইয়াত লিখিবা যে মুঠ চোলা সেইটো কেনেকৈ উলিয়াম চোৱা যেহেতু কি কৈছে হালধীয়া ৰঙৰ চোলা কেইটা আছে 72টা আছে ইয়াত 72 লিখা আৰু হালধীয়া ৰঙৰ চোলাৰ যোনটো অংশ আছে সেইটোৰে কি কৰা এই 72টো কি কৰা 3/1 হৰণ কৰা এই 72টো লিখি লোৱা আৰু এইটো এটা পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যাটোক এইটো হ'লে এটা ভগ্নাংশ সংখ্যা এই পূৰ্ণ সংখ্যাটোক আমি ভগ্নাংশৰে যদি কি কৰোঁ কি কৰিব লাগে হৰণ কৰিব লাগে তেতিয়া এই হৰণ চিনটো কি হৈ যায় পূৰণ হৈ যায় আৰু তলৰ 3টো ওপৰলৈ যাব আৰু ওপৰৰ 1টো তললৈ আহিব এতিয়া 72ৰ লগত যদি আমি 3টো পূৰণ কৰোঁ কিমান হ'ব 216 আৰু তলত যেহেতু 1 আছে আৰু এই 1টো লিখাৰ আৰু দৰকাৰ নাই অৰ্থাৎ কেইটা চোলা আছে 216টা 216 এইটো হৈ গ'ল আমাৰ 12 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 13 নম্বৰটো চোৱা কি কৈছে ফিল ইন দ্য ব্লেংকছ অৰ্থাৎ খালী ঠাইখিনি পূৰ কৰিব লাগে আৰু অসমীয়াত কি হৈছে চোৱা খালী ঠাই পূৰ কৰা এতিয়া চোৱা খালী ঠাইখিনি কেনেকৈ পূৰ কৰিম আমি মই ইয়াত কিতাপত কৰি দিছোঁ তোমালোকে বহীত উঠাই ল'বা চোৱা ইয়াত 4ৰ লগত আমি এনেকুৱা কি সংখ্যা পূৰণ কৰিলে 20 পাম 4ৰ লগত যদি আমি কি কৰোঁ 5 পূৰণ কৰোঁ 4 5 গুণ কিমান পাম 20 পাম আৰু 3ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে আমি 9 পাম 3 নিউটনটো পঢ়া 3 × 3 3 × 6 3 গুণ হয়নে অৰ্থাৎ 3ৰ লগত 3 পূৰণ কৰিলে কিমান পাম 9 পাম আৰু ইয়াতো কি কৰিবা ইংলিছতো ইয়াত 3ৰ লগত 3 বুলি লিখিবা আৰু 4ৰ লগত কিমান হ'ব 4 5 গুণ 20 এই 2 নম্বৰটো চোৱা 6ৰ লগত আমি কি পূৰণ কৰিলে 12 পাম 6ৰ লগত যদি আমি 2 পূৰণ কৰোঁ হয়নে 6 2 গুণ কিমান 12 আকৌ এই 5ৰ লগত কি সংখ্যা পূৰণ কৰিলে 35 পাম 5ৰ লগত যদি আমি কি কৰোঁ 7 পূৰণ কৰোঁ 5 7 গুণ কিমান হ'ব 35 ইয়াতো একে লিখা 6ৰ লগত 2 পূৰণ কৰিলে 12 পাম 5ৰ লগত 7 পূৰণ কৰিলে কিমান পাম 35 3 নম্বৰটো চোৱা এতিয়া ইয়াত আছে কিমান 3/2 এতিয়া ইয়াত এনেকুৱা দুটা সংখ্যা লিখিব লাগিব যোন অৰ্থাৎ ইয়াত এনেকুৱা দুটা সংখ্যা লিখিব লাগিব যোনকেইটা সংখ্যা আমি কটাকটি কৰাৰ পিছত কিমান পাব লাগিব এনসাৰটো 1 এতিয়া চোৱা আমি ইয়াত তলত যেহেতু 3 আছে আমি ওপৰত 3 লিখিম আৰু তলত যেহেতু 2 আছে ইয়াত আমি কি কৰিম 2 লিখিম এতিয়া চোৱা এই 2টোৰ লগত 2টো কাটিলে একো নাথাকে আৰু 3ৰ লগত 3 কাটিলে ইয়াত যেহেতু একো নাপাম তাৰমানে কিমান থাকিব 1 এটা থাকিব অৰ্থাৎ চোৱা ইয়াত 3 নম্বৰৰ
কি কৰিম আমি ইয়াত তলত 3 আছে নহয়, ইয়াত আমি ওপৰত 3 লিখিম। এই 3 লগত আমি 3টো কাটি দিব পাৰিম। ইয়াত 2 যিহেতু ইয়াত আছে, ইয়াত তলত কি কৰা 2 লিখা, এই 2 লগত 2টো কাটি দিয়া। যিহেতু চোৱা একো নাই, তাৰমানে ইয়াত কি আছে, এটা 1 আছে। অৰ্থাৎ চোৱা আমাৰ এনচাৰটো কিমান পাব লাগিব, 1। অৰ্থাৎ এই খালী ঘৰত 3 লিখিবা, ইয়াত লিখিবা 2। 4 নম্বৰটো চোৱা, 4 নম্বৰটো একে হ'বগৈ। ইয়াত চোৱা কিমান আছে 5, তাৰমানে এই ঘৰত 5 লিখিম। ইয়াত 7 আছে, এই ঘৰটো 7 লিখিবা। চোৱা 7ৰ লগত 7 কাটি দিব পাৰিম, 5ৰ লগত 5 কাটি দিব পাৰিম। যিহেতু চোৱা একো নাই, তাৰমানে ইয়াত কি আছে, এটা 1 আছে, যিহেতু আমি 1 পাব লাগে। আৰু অৰ্থাৎ তোমালোকে খালী ঘৰত 7 আৰু 5 লিখিবা, আৰু এই ঘৰটোত কি কৰিবা 7 আৰু 5 বুলি লিখি দিবা। এইটো হৈ গ'ল আমাৰ 13 নম্বৰটোৰ আনচাৰ। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।